ৰাজ্যত আৰম্ভ হৈ গ'ল পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো মংগলদৈ মহাবিদ্যালয়ৰ সন্মুখত। ইয়াত দেখিছে ৰাতিপুৱা 6 বজাৰ পৰা এই প্ৰতিকূল বৰষুণৰ বতৰকো নেইছি। এনেদৰে কাউণ্টিং এজেণ্টসকলে আহি শাৰী পাতি থিয় হৈ ইতিমধ্যে প্ৰৱেশ কৰিছে মংগলদৈ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত। যিহেতু আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, এই ভোট গণনা কেন্দ্ৰ কৰি সমৰ্থকসকলে নিজৰ প্ৰাৰ্থীক শুভেচ্ছা জনাইছে। তাৰ প্ৰাক মুহূৰ্তত আমি পোনপটীয়াকৈ মংগলদৈ মহাবিদ্যালয়ৰ পৰা আমি মাইনজত দৰ্শকসকলক আমি লাইভ দেখুৱাইছোঁ। যিহেতু আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে 8 বজাৰ লগে লগে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব। তাৰ প্ৰাকখনত মংগলদৈত এনেদৰে বৰষুণৰ বতৰক নেওচি এনেদৰে সমৰ্থকসকল জাকে জাকে সমৰ্থকসকল ওলাই আহিছে, কাউণ্টিং এজেণ্টসকল ওলাই আহিছে, তেওঁলোকে শাৰী পাতি ইতিমধ্যে প্ৰৱেশ কৰিছে। মোৰ সতীতই সীমন্তই তালুকদাৰে গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে, কেনেদৰে ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ সষ্টম হৈ উঠিছে। আমি পুনৰ কৈছোঁ যে আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা আৰম্ভ হৈ গৈছে। ইতিমধ্যে দেশবাসীয়ে আনন্দ কৰিছে। পাকিস্তানক আমাৰ ভাৰতীয় সেনাই টচ নচ কৰাৰ সময়ত তেনে সময়তে আজি 11 প্ৰায় পুৱা 8 বজাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা, সেই ভোট গণনা ইতিমধ্যে 8 বজাৰ লগে লগে আৰম্ভ হ'ব। তাৰ প্ৰাকখনত আমি পোনপটীয়াকৈ মংগলদৈ মহাবিদ্যালয়ৰ পৰা আমি দেখুৱাই আছো। যিহেতু পুনৰ এবাৰ কৈছোঁ আজি 11 মেৰ পৰা পুৱা 8 বজাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব। শাসক দল শাসক বিৰোধী ইতিমধ্যে সষ্টম হৈ উঠিছে। এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে বহু কথা ইংগিত দিব। যিহেতু আহিবলগীয়া 2026 নিৰ্বাচনক লৈ এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে বহু ইংগিত দিব। বিজেপিক হওক বা কংগ্ৰেছ দলক হওক বা অইন দলসমূহক বহু ধৰণৰ কথা ইংগিত দিব। আৰু আজি পুৱা 8 বজাৰ লগে লগে ইতিমধ্যে ভোট গণনা আৰম্ভ হ'ব। ৰাজ্যৰ কেইবাটাও ভোট কেন্দ্ৰত ভোট গণনা আৰম্ভ হ'ব। এই মুহূৰ্তত পোনপটীয়াকৈ আমি মংগলদৈ মহাবিদ্যালয়ৰ পৰা আপোনালোকক দেখুৱাই আছো, কেনেদৰে ইতিমধ্যে কাউণ্টিং এজেণ্টসকলে এজনৰ পাছত এজনকে শাৰী পাতি পোনে পোনে প্ৰৱেশ কৰিছে। সমৰ্থকসকল আহিছে নিজৰ প্ৰাৰ্থীগৰাকীক শুভেচ্ছা দিয়াৰ কাৰণে সমৰ্থকসকল আহিছে। পুনৰ এবাৰ কৈছো যে যি সময়ত দেশবাসীয়ে আনন্দ কৰি আছে, পাকিস্তানক ভাৰতীয় সেনাই তছনছ কৰা সেই দৃশ্যবোৰ চাই খবৰবোৰ শুনি তেনে সময়তে 11 মে আহি পৰিল। তাৰপিছত পঞ্চায়ত নিৰ্বাচনৰ সেই ভোট গণনা আৰম্ভ হৈ পৰিছে। এয়া মংগলদৈ মহাবিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছো যে 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হোৱাৰ মাজত মাত্ৰ 10 মিনিট বাকী আছে। তাৰ প্ৰাকখনত মোৰ সতীৰ্থ সীমন্ত তালুকদাৰে পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছো। পুনৰ এবাৰ কৈছো যে 8 বজাৰ লগে লগে পঞ্চায়ত নিৰ্বাচন যি ভোট গণনা, সেই ভোট গণনা আৰম্ভ হ'ব। এই ভোট গণনা পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ৰাজ্যত শাসক বা বিৰোধী দলক বহু ধৰণৰ কথা বহু ইংগিত দিব। যিহেতু এয়া ছেমি ফাইনেল বুলি বহুতে দাবী কৰিছে। এয়া হৈছে ছেমি ফাইনেল, যি 26ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে ৰাজ্যৰ যি দলসমূহ আছে সেই দলসমূহক লৈ বহু কথা ইংগিত দিব। আপোনালোকৰ অঞ্চলত কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে, ৰাতিপুৱাৰে পৰা বৰষুণ দিছিল, এই বৰষুণক নেওচি এইসকল এজেণ্টে হওক বা সমৰ্থকে হওক নিজৰ প্ৰাৰ্থীগৰাকীক, যিয়ে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দিছিলে, সেই প্ৰাৰ্থীগৰাকীক জয়ৰ আশাৰে ৰাতিপুৱা ঠিক 6 বজাৰ লগে লগে ইয়াত ভিৰ পৰিলক্ষিত হৈছিল। এই ভিৰৰ সময়তে বৰষুণ দিয়া দিছে। তাৰ মাজতে এনেদৰে শাৰী পাতি এজনৰ পাছত এজনকে এজেণ্টে সোমাই আছে। মোৰ সতীৰ্থ সীমন্ত তালুকদাৰৰ সম্পূৰ্ণ সামগ্ৰিক দৃশ্যাংশ ইয়াৰ পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছে।